নমস্কাৰ। আজি 30 অক্টোবৰ 2025। প্ৰথমতে মই আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন ক'ম। আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে, চন্দ্ৰ আজি মকৰ ৰাশিত, আজি লগ্ন বুধ আৰু মংগল বৃশ্চিক ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি নিচস্থ হৈ তুলা ৰাশিত, শুক্ৰ কন্যা ৰাশিত, কেতু আজি সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে। আজি দিনটো হ'ল 12 কাতি 30 অক্টোবৰ, তিথি শুক্লা নৱমী, গণ্ডযোগ, মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, পাপযোগ দোষ আছে। আজিৰ দিনটোত শুভকৰ্ম, আৰোগ্য স্নান আদি। দিনটোত লাও খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য বৰ এটা ভাল দেখা নাযায়। চাকৰিয়ালৰ মধ্যম ফল। বিদ্যাৰ্থীসকলে কষ্ট কৰিব লাগিব। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। ওৱান্স এণ্ড নাইট অফ চ'ৰ্চ। টৰাছ, সামাজিক কৰ্মত সুনাম বৃদ্ধি পাব, বিদ্যাত ভাল ফল পাব, আৰ্থিক দিশত ভালে যোগ দেখা যায়। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকসকলক মিঠাই খাব দিয়ক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, পেণ্টাকলছ এণ্ড পেজ অফ চ'ৰ্চ। পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, প্ৰেমত শুভ ফল। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশিলৈ আহক। কাপছ এণ্ড কিং অফ চ'ৰ্চ। কেঞ্চাৰ, ৰাজনীতি কৰা সকলৰ বাবে দিনটো সংকটপূৰ্ণ। চাকৰিয়ালসকলৰ গতানুগতিক, ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীজনক লোহাৰ দ্ৰব্য দান কৰক, মিঠাতেল আদি দান কৰক, ভাল ফল দিব। ৰেড কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ এখন চিঠিলৈ, কাৰণ ইতিমধ্যে কেইবাখনো চিঠি আমাৰ হাতত আহি পৰিছেহি, গতিকে মই এখন চিঠি ল'লোঁ। এইখন চিঠি লিখিছে তিনিচুকীয়াৰ পৰা এজনে। তেখেতে লিখিছে সুস্বাস্থ্যৰ বাবে কেনেধৰণৰ আধ্যাত্মিক নিয়মবোৰ মানি চলিব লাগিব আৰু পূজা পাতল আদিৰ ক্ষেত্ৰত কেনেকুৱা নিয়ম মানিব লাগে, পুৱা নিশা কি কৰিব লাগিব। হয়, সুস্বাস্থ্যৰ বাবে আমি আমাৰ দৈনন্দিন কৰ্মত বিভিন্ন ধৰণৰ নিয়মবোৰ মানি চলিব পাৰোঁ। যেনে যেতিয়া আপুনি খোৱা পাতিৰ পৰা উঠিব, একদম লাহে লাহে উঠিব। দুখন হাত একেলগে জোৰ কৰি আপোনাৰ আৰাধ্য দেৱ দেৱী নতুবা গুৰুদেৱক স্মৰণ কৰক। অকণমান সময়ৰ বাবে চকু বন্ধ ৰাখক আৰু উশাহ নিশাহ লাহে লাহে ল'ব, দীঘলীয়াকৈ ল'ব। আৰু নতুন দিনৰ বাবে যাতে আপোনাৰো ভাল হয়, পৰিয়ালৰ ভাল হয়, পৃথিৱীৰ সকলোৰে যাতে মংগল হয়, লগতে দেৱ দেৱীলৈ প্ৰাৰ্থনা জনাওক। আৰু ইয়াৰ লগে লগে প্ৰকৃতিক আপুনি কৃতজ্ঞতা জনাওক যে আপুনি এইখন পৃথিৱীত প্ৰকৃতিৰ বাবে আছে। আৰু সদায় ওম নম শিৱায় নতুবা ওম শ্ৰী গণেশায় নম এই মন্ত্ৰ 3 বাৰ জপ কৰাৰ পাছতে আপুনি খোৱাপাতিৰ পৰা উঠক। আৰু যেতিয়া আপুনি প্ৰাৰ্থনা বা ধ্যান কৰিব, তেতিয়া মনোসংযোগ কৰক আৰু ধ্যান কৰক। আৰু যেতিয়া আপুনি ৰাতি শুব যাব, নিজকে চাফ চিকুণ কৰক, আৰামদায়ক কাপোৰ কানি পিন্ধক আৰু পোহৰ নিবাই লওক, পোহৰ যাতে জ্বলি নাথাকে। শান্তভাৱে আপুনি শুব লাগিব। দিনটোত আপুনি যে ভালদৰে কৰ্ম কৰিছে, ঈশ্বৰক আপুনি ক'ব যে তেখেতক ধন্যবাদ জনাব যে আপুনি ভালদৰে গোটেই দিনটো কটাব পাৰিছে। আৰু ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো আপুনি জপ কৰক। আৰু তাৰ পাছত আপুনি সকলো দেৱ দেৱীৰ বাবে প্ৰাৰ্থনা জনাই আপুনি নিদ্ৰাত যাওক। তেনেকুৱা যদি সদায় কৰিব পাৰে আৰু মাজে সময়ে আপুনি দুখীয়াজনক হেল্প কৰক, দান ধ্যান কৰক, তেতিয়া নিশ্চয় ঈশ্বৰে আপোনাৰ ফালে চাব আৰু আপোনাৰ মংগল হ'ব। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। চ'ৰ্চ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। মাতৃৰ অসুস্থতাৰ বাবে দিনটো বৰ এটা ভাল নহয়। বিদ্যাৰ্থীসকলৰ শুভ ফল। ব্যৱসায় বাণিজ্যত নতুন কাম কাজত হাত দিব পাৰিব। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ
সোর্স এণ্ড কাপছ কন্যা ৰাশিসকলৰ বাবে কোনো সুসংবাদে মনটো প্ৰফুল্ল কৰিব, প্ৰেমত মানসিক দ্বন্দ্ব থাকিব, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া তুলা ৰাশি লিব্ৰা, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে, আনক বিশ্বাস নকৰিব, আজি বিভিন্ন দিশত ভাল ফল দিব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চেৰিয়ট, বৃশ্চিক ৰাশি স্কৰপিঅ'। আজি কৰ্মত সাৱধানেৰে আগবাঢ়ক, ব্যৱসায় বাণিজ্যত ভাল ফল পাব, প্ৰেমত শুভ ফল, সন্তানৰ প্ৰতি চকু ৰাখক। ব্লু কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ। এতিয়া গৈ আছোঁ আজিৰ ছাবজেক্টলৈ। আজিৰ বিশেষ মই আজি ক'ম ঘৰৰ চিৰিৰ কথা, ষ্টেয়াৰকেছ। ঘৰৰ চিৰিটো কিন্তু বাস্তুশাস্ত্ৰ মতে নিৰ্মাণ কৰিলে অতি শুভ ফল দিব। পূব দিশৰ পৰা পশ্চিম দিশলৈ চিৰি ওপৰলৈ উঠিব। ঘড়ীৰ কাটা ঘোৰাৰ ধৰণে চিৰি ঘূৰি থাকিব আৰু ওপৰলৈ উঠিব। সাধাৰণতে চিৰি পশ্চিম অথবা দক্ষিণ দিশত বনাব লাগে, তেতিয়া সৰ্ববিষয়ত মংগল হয়। উত্তৰ পূব দিশে চিৰি বনালে ব্যক্তিয়ে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চিৰিৰ ঢাপ সদায় বিজোৰা সংখ্যা হ'ব লাগে, যেনে 7, 9, 11, 17, 23, 35 আদি। দৰ্জাৰ সন্মুখত কেতিয়াও চিৰি থাকিব নালাগে। দৰ্জা খুলি কেতিয়াও যাতে চিৰি দেখা নাপায়, চিৰি দেখা পালে কিন্তু বেয়া। ঘৰৰ চিৰি সঠিকভাৱে বনালে দেৱতাসকলেও আশীৰ্বাদ দিয়ে। আৰু যদি চিৰি আপুনি সঠিকভাৱে বনোৱা নাই, তেতিয়া চিৰিৰ ওচৰত গণেশ ভগৱানৰ ফটো ৰাখক, নতুবা ফেংচুই পিৰামিডৰ পিকচাৰ পায়, চিৰিৰ তলত এটা এটাকৈ ফেংচুই পিৰামিডৰ পিকচাৰ লগাওক, তেতিয়া নিগেটিভিটিটো কাটি যাব, আপুনি ভাল ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। ধনু ৰাশি, কাপছ এণ্ড ওৱান্স, চেৰিটেৰিয়াছ। ধৰ্মীয় বিশ্বাস অটুট থাকিব, ঠিকাদাৰী ব্যৱসায়ত ভাল নহ'ব, বিদ্যাৰ্থীসকলৰ বাবে শুভ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ভ্ৰমণৰ যুগ, চাকৰিয়ালৰ মধ্যম, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, আইনৰ সমস্যা থাকিলে আজি সমাধান হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, ক্ৰীম কালাৰ ইউজ কৰক, ব্লু কালাৰ আনলাকি। সোৰ্স এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আপোনাৰ কন্যা সন্তানৰ বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব, আৰ্থিকত ভাল যদিও শত্ৰুৰ পৰা সাৱধান হওক, প্ৰেমত মধ্যম ফল। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লভিব, দাম্পত্যত শুভ ফল, কবি সাহিত্যিকৰ জনপ্ৰিয়তা বৃদ্ধি পাব, টকা পইচাৰ লেনদেনত সাৱধান হওক। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।